অসম নৰ্থ ইষ্ট। ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ বদান্যতা অসমলৈ 150খন অত্যাধুনিক ICU বিছনা। নমস্কাৰ শ্ৰী কেশৱ মহতা জি, থ্যাংক ইউ ফৰ ইয়োৰ টাইম। AMCHক প্ৰদান কৰিলে 100খন ICU বিছনা। যুৱৰাজে মুকলি কৰিলে AMCHৰ নতুন শিশু কক্ষ। দানবীৰ যুৱৰাজ হয়, ঠিকেই শুনিছে। অসমৰ লগতে সমগ্ৰ ভাৰতত প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙে আগবঢ়াইছে 1000খন অত্যাধুনিক ICU বিছনা। যুৱৰাজ ফাউণ্ডেশ্যনৰ উদ্যোগত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ক প্ৰদান কৰিলে 100খন ICU বিছনা। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু যুৱৰাজ সিঙে নিজেই ভাৰ্চুৱেলি মুকলি কৰিলে অসম চিকিৎসা মহাবিদ্যালয়ৰ নতুন শিশু কক্ষ। শিশুৰ চিকিৎসাৰ সুবিধাৰ্থে সেৱা আগবঢ়োৱাৰ সুযোগ দিয়াৰ বাবে AMCH কৰ্তৃপক্ষক ধন্যবাদ দিলে মহান ক্ৰিকেটাৰগৰাকীয়ে। Namaskar Shri Keshav Mehta ji, thank you for your time. I'm sure you're busy sorting out the situation for your state. But thank you for your time. Thank you Puram ma'am and Jabir for the introduction. For myself and Unicare Foundation, what we've done till now, and definitely our mission 1000 beds, and all the other dignitaries who have contributed to this mission. কোভিড আক্ৰান্ত শিশুৰ বাবে মুকলি কৰা নতুন কক্ষত অক্সিজেন সংলগ্ন 100খন অত্যাধুনিক বিছনাৰ লগতে আছে 5টা ICU ভেণ্টিলেটৰ, 25টা বাইপাপ মেচিন, 50টা ৰোগী মনিটৰ কৰিব পৰা যন্ত্ৰকে ধৰি চিকিৎসাজনিত মুঠ 15বিধ অত্যাধুনিক বিভিন্ন সা সামগ্ৰী। প্ৰথম ফেজ হিচাপে আমি 50খন বেড পালোঁ ICU বেড। ইয়াৰ উপৰিও এই ICU বেডৰ লগত সংলগ্ন থকা মাল্টিপেয়াৰ মনিটৰ, বাইপেপ মেচিন আৰু ইয়াৰ উপৰিও আপোনাৰ কি বুলি কয় পাম্প, যিটো আমাৰ ইনফিউজন পাম্প বুলি কয়, সেই পাম্প আৰু ইয়াৰ উপৰিও চেলাইন ষ্টেণ্ডৰ পৰা আদি কৰি আমি গোটেইখিনি তেওঁলোকৰ পৰা পাইছোঁ বৰ্তমানলৈকে এই 50খন বেডৰ লগত। কোভিড সংক্ৰমণ বিলুপ্তিৰ পিছত কৰ্কট ৰোগত আক্ৰান্ত হোৱা শিশুৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হ'ব যুৱৰাজে প্ৰদান কৰা অত্যাধুনিক ICU বিছনাসমূহ। গতিকে 100খন বেডে আমাৰ উজনি অসমৰ যিখিনি পেচেণ্ট আমাৰ আহে, যিখিনি অসমৰ গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰখনক এক অনন্য ৰূপ দিবলৈ আগবাঢ়ি আহিছে তিতাবৰৰ এগৰাকী কৰ্মোদ্যমী যুৱক। তিতাবৰৰ বাগদিয়া অঞ্চলত সম্পূৰ্ণ একক প্ৰচেষ্টাৰে যুৱকজনে স্থাপন কৰা সেউজ মনোৰম পৰিৱেশৰ উদ্যান সদৃশ পামখনে এতিয়া হাত বাউলি মাতিছে বহুজনক। উদ্যমী যুৱক প্ৰবীণ কৰ্মীয়ে প্ৰথম অৱস্থাত 8 বিঘা মাটিত আৰম্ভ কৰা সেউজ পামখনে এতিয়া লাভ কৰিছে বিস্তৃত পৰিসৰ। প্ৰথমে জৈৱিক শাক পাচলিৰ খেতি আৰম্ভ কৰা প্ৰবীণ কৰ্মীয়ে চলিত বৰ্ষত পুনৰ নতুনকৈ 45 বিঘা মাটিত ৰোপণ কৰিছে উন্নত প্ৰজাতিৰ ধানৰ কঠীয়া। চিৰিজ অৰ্গেনিক ফাৰ্ম নামৰ পামখনত কৃষি কাৰ্যৰ উপৰিও পৰ্যটকক আকৰ্ষিত কৰিব পৰা সকলো সমলৰ ব্যৱস্থা কৰিছে উদ্যমী যুৱক প্ৰবীণ কৰ্মীয়ে। চাহ জনগোষ্ঠীয় লোকৰ সভ্যতা সংস্কৃতিক প্ৰতিফলিত কৰা এটা ক্ষুদ্ৰ সংগ্ৰহালয়ো আছে প্ৰবীণ কৰ্মীৰ পামখনত। বিশেষকৈ চাহ জনগোষ্ঠীৰ অতীতৰ কৃষিকাৰ্য, যুদ্ধ আৰু মাংগলিক অনুষ্ঠানত ব্যৱহৃত প্ৰায় 200 বিধ সঁজুলি সযতনে সংৰক্ষণ কৰা হৈছে কুৰ্মীৰ পামখনত। 2 বছৰ আগত এই চিৰিজ অৰ্গেনিক ফাৰ্ম বুলি এটা বহুমুখী কৃষি পাম মই ইয়াত আৰম্ভ কৰিছিলোঁ আৰু এই কৃষি পামটোৰ লগতে মই গ্ৰাম্য পৰ্যটন প্ৰতি লক্ষ্য ৰাখি মই ইয়াত কিছুমান কাম কৰিছোঁ। ইয়াত প্ৰায় 8 বিঘা মাটি আছে আৰু 8 বিঘা মাটিত মই 2 বছৰ আগতে হাঁহ, কুকুৰা, গৰু, ছাগলী লগতে গাহৰি আৰু প্ৰায় 1 বিঘা মাটি ফিচাৰী আছে। লগতে অৰ্গেনিক শাক পাচলি মই ইয়াত খেতি আৰম্ভ কৰিছিলোঁ আৰু এতিয়া এইবাৰ মই প্ৰায় 47 বিঘা ধান খেতি কৰিছোঁ আৰু ইয়াত মোৰ প্ৰায় নিয়মীয়াকৈ মই 5জন শ্ৰমিক আছে আৰু 5টা পৰিয়াল মই ইয়াত পোহপাল দি আছোঁ। সময়ে সময়ে সংৰক্ষিত পৌৰাণিক সমলসমূহ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ অনুষ্ঠানসমূহত প্ৰদৰ্শনৰো ব্যৱস্থা কৰা হয়।
ইফালে পামখনত সংযোজিত পশুপালনৰ জৰিয়তে প্ৰবীণ কুৰ্মীয়ে আৰ্থিকভাৱে যথেষ্ট লাভৱান হোৱাৰ লগতে আন 5জন যুৱককো কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিছে। নতুন প্ৰজন্মই যাতে অকল চৰকাৰী চাকৰি পিছত নেলাগেই বা বহি নাথাকেই, তেওঁলোকে যিটো পৈতৃক সম্পত্তি হিচাপে যি খেতি মাটি পাইছে, সকলোৰে ইয়াত মাটি আছে। আমাৰ গাঁৱত প্ৰায় সকলোৰে ন্যূনতম 3 বিঘা বা 4 বিঘা মাটি আছে। মানে এই ফাৰ্মিঙৰ যোগেদি চৰকাৰৰ পৰা বিভিন্ন যিবোৰ সাহায্য আছে, সেই সাহায্যবোৰ চৰকাৰী যিবোৰ ছাবচিডি আছে আৰু লগতে যিবোৰ বিভিন্ন বৃত্তিমূলক প্ৰতিষ্ঠানবোৰে বাণিজ্যিক বেংকসমূহে যিটো ৰেহাই মূল্যত ঋণ দিয়ে, সেই ঋণসমূহ লৈ এই ফাৰ্মিঙৰ যোগেদি হাঁহ কুকুৰা লগতে গৰু ছাগলী গাহৰি পালনটো বৰ লাভজনক এটা ব্যৱসায়। মৎস্য উৎপাদন বা ফিচাৰীও যথেষ্ট লাভজনক ব্যৱসায়। আৰু ইয়াৰ যোগেদি আমাৰ নিবনুৱাসকলে এই ফাৰ্মিঙৰ যোগেদি নিজকে সংস্থাপিত কৰি আৰু বহু নিবনুৱাসকলে তেওঁলোকে আজি ইয়াত ভৱিষ্যতটোৱে গঢ়িব পাৰে। সম্প্ৰতি পামখনত গৰু ছাগলী হাঁহ কুকুৰা আৰু উন্নত প্ৰজাতিৰ গাহৰি উৎপাদন কৰি নিয়মিতভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰি থকা হৈছে। অন্যহাতে পামখনৰ চৌহদত থকা বৃহদাকাৰ পুখুৰীটোত মীন পালন কৰিও আৰ্থিকভাৱে লাভৱান হৈছে প্ৰবীণ কুৰ্মী। ব্যৱসায়ৰ উপৰিও গ্ৰাম্য পৰ্যটনৰ দিশটোক অধিক গুৰুত্ব প্ৰদান কৰি প্ৰবীণ কুৰ্মীয়ে পামখনত পৰ্যটকক আকৰ্ষিত কৰাৰ স্বাৰ্থত কেইবাটাও নতুন পৰিকল্পনা হাতত লৈছে। অৱশ্যে প্ৰবীণ কুৰ্মীৰ এই ব্যতিক্ৰমী প্ৰচেষ্টাই আশানুৰূপ সফলতাও লাভ কৰিছে। অসমৰ দৰে সেউজ ৰাজ্য এখনত গ্ৰাম্য পৰ্যটন দিশটো অধিক আগুৱাই যোৱাৰ থল আছে। তেনে ক্ষেত্ৰত প্ৰবীণ কুৰ্মীৰ দৰে উদ্যোগী যুৱকসকলক চৰকাৰে যথাসাধ্য সহায় আগবঢ়ালে অসমেও এদিন দক্ষিণ ভাৰতৰ ৰাজ্যসমূহৰ দৰে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰখনত দুপে আগবাঢ়ি যাব পাৰিব। তিতাবৰৰ পৰা অনমোল যাদৱ, নিউজ 18, অসম নৰ্থ ইষ্ট। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে নাজিৰাৰ 2 প্ৰতিভাৱান খেলুৱৈ ভাতৃ। নাজিৰাৰ শিমলুগুৰিৰ খনিকৰ গাঁৱৰ পৱন গগৈ আৰু শোভা গগৈৰ 2 পুত্ৰ প্ৰজ্ঞান সুন্দৰ গগৈ আৰু পাৰ্থিৱ গগৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফুটবল খেলৰ জৰিয়তে সফলতা কঢ়িয়াবলৈ সক্ষম হৈছে। 2005 চনৰ পৰা গড়গাঁও ফুটবল কোচিং চেণ্টাৰত ফুটবলৰ প্ৰশিক্ষণ লোৱা 2 ভাতৃয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলত সফলতা লাভ কৰিছে। জামছেদপুৰ, তামিলনাডু, কলকাতা, মুম্বাই, দিল্লীত অনুষ্ঠিত সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হোৱাৰ লগতে লাজং ফুটবল ক্লাব, কেৰালা ব্লাষ্টাৰ আৰু বৰ্তমান ISLৰ নৰ্থ ইষ্ট ইউনাইটেড দলৰ হৈ ফুটবল খেলত জড়িত হৈ আছে প্ৰজ্ঞান সুন্দৰ গগৈ। অহা 19 নৱেম্বৰত গোৱাত অনুষ্ঠিত হ'ব লগা ISL ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ হৈ অংশগ্ৰহণ কৰিব প্ৰজ্ঞান সুন্দৰ গগৈয়ে। প্ৰজ্ঞান সুন্দৰ গগৈ নাজিৰা মহাবিদ্যালয়ত অধ্যয়নৰত। মই 2005 চনতে মোৰ যেতিয়া বয়স প্ৰায় 6 বছৰমান আছিল, তেতিয়াৰ পৰাই মই ফুটবল খেলা ষ্টাৰ্ট কৰিছিলোঁ। প্ৰথমতে মই বুধবাৰী খেলপথাৰত ষ্টাৰ্ট কৰিছিলোঁ। তাৰপিছত গড়গাঁৱলৈ আমি আহিলোঁ। তাতে প্ৰায় বহুত বছৰ ট্ৰেইনিং কৰাৰ পিছত লাহে লাহে ইমানখিনি পাইছোঁ। আনহাতে প্ৰজ্ঞানৰ কনিষ্ঠ ভাতৃ পাৰ্থিৱ সুন্দৰ গগৈও এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল খেলুৱৈ। 2005 চনৰ পৰাই পাৰ্থিৱ সুন্দৰ গগৈয়ে গড়গাঁও কোচিং চেণ্টাৰত ফুটবল খেলৰ প্ৰশিক্ষণ লৈ মুম্বাই, দিল্লী, বেংগালুৰু, জাৰ্মানী, ডুবাই, মালয়েছিয়া, দক্ষিণ আফ্ৰিকা আৰু কলকাতাত ফুটবল খেলেৰে বিভিন্ন খিতাপ অৰ্জন কৰিছিল। 19 বছৰ অনুৰ্ধৰ ভাৰতীয় দল আৰু আই লীগৰ এগৰাকী সুদক্ষ খেলুৱৈ পাৰ্থিৱ সুন্দৰ গগৈ। পাৰ্থিৱ সুন্দৰ গগৈয়ে নাজিৰা মহাবিদ্যালয়ৰ পৰা 2021 বৰ্ষত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। অধ্যয়নৰ সমান্তৰালকৈ পাৰ্থিৱ সুন্দৰ গগৈয়ে ফুটবল খেলৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আগুৱাই গৈছে। ডিষ্ট্ৰিক্ট খেলাৰ পিছত মই ষ্টেট টিমলৈ চিলেক্ট হৈছিলোঁ। মই ধৰি লওক under-15 আই লীগ, under-18 আই লীগ খেলিলোঁ। তাৰ পৰাই মই ইণ্ডিয়া টিমলৈ চিলেক্ট হ'লোঁ under-15, under-15ৰ পৰা under-17 ইণ্ডিয়া টিম, under-17 আৰু under-19 খেলিলোঁ। under-19ৰ পিছত এতিয়া মই আই লীগ খেলি আছোঁ। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰে ইণ্ডিয়ান এৰোজ বুলি টিম এটাত আছে।
তাতে মই এতিয়া ছিনিয়ৰ আই লীগ খেলি আছোঁ। দুই ভাতৃৰ এই সফলতাৰ মূলতে হৈছে তেওঁলোকৰ পিতৃ নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক পৱন গগৈ। দুই পুত্ৰক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পিতৃ পৱন গগৈৰ আছে বিশেষ অৱদান। নাজিৰাৰ পৰা নবুল কোঁৱৰ, নিউজ 18, অসম নৰ্থ ইষ্ট। গোৱালপাৰা জিলাৰ ভীমাজুলিত অনুষ্ঠিত হৈছে এক ব্যতিক্ৰমী আৰু মনোৰঞ্জনমূলক প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ মেঘালয় আৰু শ্বিলঙৰ পৰাও আহিছে প্ৰতিযোগী। এই প্ৰতিযোগিতা ফুটবল, ভলীবল অথবা ক্ৰিকেটৰ নহয়, এয়া হৈছে বৰশী বোৱা প্ৰতিযোগিতাহে। ভীমাজুলি ফিচিং প্ৰতিযোগিতা পৰিচালনা সমিতিয়ে প্ৰথমবাৰৰ বাবে আয়োজন কৰিছে এই বিশেষ প্ৰতিযোগিতাখন। বিশাল আকাৰৰ 5টাকৈ পুখুৰী সামৰি অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে 700 প্ৰতিযোগীয়ে। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মেঘালয়ৰ কেইবাখনো জিলা আৰু শ্বিলঙৰ পৰাও আহিছে অংশগ্ৰহণকাৰীসকল। আমি আজি কেইবাবছৰৰ প্ৰচেষ্টাৰ অন্তৰত আজি প্ৰথমবাৰৰ কাৰণে আমি ভীমাজুলি গাঁৱৰে কেইবাটাও পুখুৰীত সংশ্লিষ্ট কৰি আমি আজি এই প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। ইয়াত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আহিছে, আপোনাৰ শ্বিলঙৰ পৰা আহিছে আৰু দাৰ্জিলিঙৰ কালিম্পঙৰ পৰা এজন প্ৰতিযোগী আহিছে, শ্বিলঙৰ কেইবাজনো আহিছে আৰু অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ পৰা বহুত প্ৰতিযোগী আহিছে। পুৰস্কাৰ হিচাপে প্ৰথম পুৰস্কাৰ আমি 1 লাখ টকা কি কৰিছোঁ, দ্বিতীয় পুৰস্কাৰ 20,000 টকা আৰু 5টা কনচলেশ্যন পুৰস্কাৰ 4,000 টকাকৈ কৰিছোঁ। এই প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰৰ পৰিমাণ শুনিলে আচৰিত হ'ব আপুনিও। সকলোতকৈ ডাঙৰ মাছটো নিজৰ বৰশীৰে ধৰিব পৰাজনে লাভ কৰিব 1 লাখ টকাৰ পুৰস্কাৰ। দ্বিতীয় সৰ্ববৃহৎ মাছ ধৰোতাজনে পাব 20,000 টকা। এই বিশেষ আমোদজনক প্ৰতিযোগিতাখন চাবলৈ পুখুৰীৰ পাৰত ভিৰ কৰিছে বহু লোকে। প্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতা এতিয়াৰে পৰা প্ৰতি বছৰে অনুষ্ঠিত কৰিব উদ্যোক্তাই। অৰূপ নাথৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। পৰিৱেশৰ বাবে চৰকাৰে দিয়া লকডাউনৰ সময়ছোৱাত বিশেষকৈ গোপালকসকল ক্ষতিগ্ৰস্ত হৈছিল। কাৰণ তেওঁলোকৰ উৎপাদিত গাখীৰ বিক্ৰীৰ অভাৱত পেলাই দিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছিল। এই ক্ষতিগ্ৰস্ত গোপালকক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছিল পুৰবী ডায়েৰী। পুৰবী ডায়েৰীয়ে ঢিঙৰ বৰভেটিত স্থাপন কৰে দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপনৰ পিছত পুৰবী ডায়েৰীয়ে উচিত মূল্যৰ বিনিময়ত গোপালকৰ পৰা ক্ৰয় কৰিছে গাখীৰ। ঢিং অঞ্চলত বৰ্তমান 29খন আপোনাৰ দুগ্ধ উৎপাদক সমবায় সমিতি আছে আৰু প্ৰায় 1300 গোপালক আছে। তেওঁলোকে দিনত প্ৰায় 2800 পৰা 3000 গাখীৰ এই শীতলীকৰণ প্ৰকল্পলৈ গাখীৰ যোগান ধৰি আছে। তেওঁলোকক মূল্য আমি গুণগত মানদণ্ড, গাখীৰৰ গুণগত মানদণ্ডৰ ওপৰত আমি নিৰ্ধাৰণ কৰি দিওঁ। ফেট SNF বুলি পেলাই কয়। ফেট আপোনাৰ 4 আৰু SNF 8.5 হ'লে 37 বৰ্তমান দিয়া হৈ আছে। আৰু যিমান এই গুণগত মানদণ্ডটো বাঢ়ি যায়গৈ, তেওঁলোকে মূল্য আপোনাৰ অধিক মূল্য পায়। ঢিং, বটদ্ৰৱা, জুৰিয়া, মৈৰাবাৰী আৰু লাহৰীঘাটত গোপালকসকলে স্থাপন কৰা মুঠ 29টাকৈ ক্ষুদ্ৰ দুগ্ধ সমবায়ৰ পৰা 3000 লিটাৰ গাখীৰ ক্ৰয় কৰি আছে পুৰবী ডায়েৰীয়ে। বৰ্তমান প্ৰায় 1300 গোপালক উপকৃত হৈছে। পুৰবী ডায়েৰী এই দুগ্ধ শীতলীকৰণ প্ৰকল্প স্থাপন হোৱাৰ পিছৰ পৰা অকল মই বুলিয়েই নহয়, আমাৰ ওচৰে পাজৰে যিমানখিনি আমি ফাৰ্মাৰ দেখিছোঁ, আমাৰ কৃষক দেখিছোঁ, গোপালক সকলো উপকৃত হৈছে। আমি এই লকডাউনত যি হাহাকাৰ সৃষ্টি হৈছিলে, ক'তো গাখীৰ বেচিব নোৱাৰোঁ, কিন্তু তাৰ আগতো আমাৰ সেই একে অৱস্থাই হৈছিলে। কাৰণ আমি সেই যিবিলাক আমাৰ
গাখীৰ লৈ যায় গোৱালা সেহেঁতে গাখীৰৰ মানে মূল্য অতি কম দিছিলে যাৰ ফলত হাজী আব্দুল মজিদ স্মাৰক ন্যাসৰ দ্বাৰা পৰিচালিত হোজাইৰ হাম চিকিৎসালয়ে এইবেলি ২৬ বছৰত ভৰি দিছে ফলত ২৬ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে চিকিৎসালয়খনৰ বিভিন্ন বিভাগত মুঠ ৩৬টা বিনামূলীয়া অস্ত্ৰোপচাৰ কৰা হৈছে এই সংবাদমেল যোগে এই কথা সদৰি কৰিছে চিকিৎসালয়খনৰ সঞ্চালক ডাক্তৰ সাইদুল ইছলামে সংবাদমেলত চিকিৎসকগৰাকীয়ে কয় যে বিগত কোভিড সৃষ্ট পৰিৱেশৰ মাজত চিকিৎসালয়খনৰ দাতব্য শাখাই বিভিন্ন ৰোগীক মুঠ ৪,৫০,১২,০৫৩ টকাৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰিছে এই ধনৰাশিৰ ভিতৰত বিনামূলীয়া অস্ত্ৰোপচাৰ দৰব বিছনা আনকি লেবৰ বিভিন্ন পৰীক্ষাও সংলগ্ন আছে বিগত বৰ্ষত অবিভক্ত নগাঁও জিলাৰ সৰ্বপ্ৰথম ICMR আৰু NADF স্বীকৃত ৰক্ত পৰীক্ষাগাৰত ১৬,৩৪৮ জনৰ RT-PCR আৰু প্ৰায় ৬,০০০ ৰেড পৰীক্ষা সম্পন্ন কৰা হৈছে ইয়াৰে ৭০০ জন কোভিড ৰোগীক চিনাক্ত কৰি চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰাৰ উপৰিও ২৩ জন কোভিড ৰোগীক সুস্থ কৰাৰ উপৰিও শতাধিক পোষ্ট কোভিড ৰোগীক সুস্থ কৰি তোলা হয় ইপিনে অহা ১০-১২ দিনৰ ভিতৰত ৭টা অত্যাধুনিক অস্ত্ৰোপচাৰ কক্ষ মুকলি কৰা হ'ব বুলি জানিবলৈ দিছে সঞ্চালকে এই কক্ষসমূহত সকলো সা সুবিধা থকাৰ উপৰিও অম্লজানৰ বিশেষ প্ৰকল্প স্থাপনৰ বাবে ডেনমাৰ্কৰ পৰা বিশেষ মেচিন অনা হৈছে বুলিও ব্যক্ত কৰা হৈছে উন্নত প্ৰযুক্তিৰে নিৰ্মিত এই অস্ত্ৰোপচাৰ কেন্দ্ৰটো উত্তৰ পূবৰ অন্যতম অস্ত্ৰোপচাৰ কক্ষ হ'ব বুলি দাবী কৰিছে অত্যাধুনিক প্ৰযুক্তিৰ এই অপাৰেশ্যন থিয়েটাৰত একেলগে ৭জন ৰোগীৰ অস্ত্ৰোপচাৰ সম্পন্ন হ'ব দুৰ্ঘটনাগ্ৰস্ত ৰোগীৰ অৰ্থপেডিক সাৰ্জাৰীৰ লগতে একে সময়তে আন সাৰ্জাৰীও সম্পন্ন কৰিব পাৰিব এই সময়ছোৱাত প্ৰসূতিসকলৰ বাবে বিশেষ কক্ষ অস্ত্ৰোপচাৰ আৰু শিশুসকলৰ বাবে অত্যাধুনিক কক্ষ মুকলি কৰাৰ লগতে হৃদ আৰু স্নায়ু ৰোগৰ বাবে বিশেষ অস্ত্ৰোপচাৰ কক্ষ মুকলি কৰিব বুলি মন্তব্য কৰে আমি এটা অত্যাধুনিক এটা অপাৰেশ্যন থিয়েটাৰ কমপ্লেক্স অতি কমপ্লেক্স যেটো কয় আমি আজি বনাইছোঁ এইটো অহা ২ সপ্তাহমানৰ ভিতৰতে আমি কাম আৰম্ভ কৰিম তাত ৬টা অত্যাধুনিক মডুলাৰ অতি থাকিব প্ৰি অপাৰেশ্যন ৱেইটিং ৰুম থাকিব পোষ্ট অপাৰেশ্যন ৰিকভাৰী ৰুম থাকিব সুকীয়া ডেলিভাৰী ৰুম থাকিব চিজেৰিয়ান অতি থাকিব বেবী কেয়াৰ ৰুম থাকিব গোটেই কমপ্লেক্সটোৰ ভিতৰতে ইফালে চিকিৎসালয়খনৰ মুখ্য ন্যাসৰক্ষী আমিৰুদ্দিন আজমল বদৰুদ্দিন আজমল সিৰাজউদ্দিন আজমলে ২৬তম বৰ্ষপূৰ্তিত চিকিৎসক বিষয়া কৰ্মচাৰীক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে হোজাইৰ পৰা প্ৰণৱ শৰ্মাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কলিয়াবৰত দেৱ-দেৱীৰ প্ৰতিমাক জীৱন্ত ৰূপ দিয়াত ব্যস্ত এজন মৃৎশিল্পী ১৯৭৬ চনত স্কুলীয়া জীৱনতে এই শিল্পকৰ্মত হাত দিয়া ধীৰেন বৰঠাকুৰে ১৯৯৩ চনৰ পৰা জীৱিকাৰ পথ হিচাপে গ্ৰহণ কৰে এই শিল্পকৰ্ম তাৰ পিছৰে পৰা বিগত ২৮ বছৰ ধৰি এই শিল্পৰ সৈতে জড়িত হৈ পৰিয়াল পোহপাল দি আহিছে কলিয়াবৰৰ নাগশংকৰ গাঁৱৰ ধীৰেন বৰঠাকুৰে ১৪ বছৰীয়া চাকৰি ত্যাগ কৰি মৃৎশিল্পৰ জৰিয়তে স্বাৱলম্বী হৈ ইতিমধ্যে ৰাজ্য চৰকাৰৰ পৰা এককালীনভাৱে দুবাৰকৈ শিল্পী পেঞ্চন লাভ কৰিছে ধীৰেন বৰঠাকুৰে প্ৰতি বছৰে ভিন্ন দেৱ-দেৱীৰ প্ৰতিমাৰে ভৰি পৰে প্ৰসিদ্ধ মৃৎশিল্পীগৰাকীৰ মূৰ্তিকাৰ প্ৰতিষ্ঠান শাৰদীয় বতৰত কলিয়াবৰৰ ভিন্ন প্ৰান্তৰ পূজা সমিতিৰ পৰা লাভ কৰিছে প্ৰতিমা নিৰ্মাণৰ প্ৰস্তাৱ সম্প্ৰতি দেৱ-দেৱীৰ প্ৰতিমাক জীৱন্ত ৰূপ দিয়াত ব্যস্ত মৃৎশিল্পী ধীৰেন বৰঠাকুৰ গতিকে মোটামুটি ৪০-৪৫খন বিশ্বকৰ্মা বনাম তাতকৈ ওপৰ নবনাওঁ কাৰণ যোৱাবাৰ ৩৯খন বিক্ৰী হৈছিল গতিকে মই এবাৰ তেনেকৈ বনাইছোঁ মৃৎশিল্পৰ জৰিয়তেও স্বাৱলম্বী হ'ব পাৰি তাৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে কলিয়াবৰৰ প্ৰসিদ্ধ মৃৎশিল্পী ধীৰেন বৰঠাকুৰে
কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। কৃষ্টিশৈলীৰ নাম প্ৰসংগ কৰা হয়। বিশেষকৈ সত্ৰসমূহত পোৱা প্ৰসংগৰ পৰা গধূলিলৈকে ভিন্ন প্ৰণালীৰ নাম প্ৰচলন আছে। তাৰ মাজতে মধ্য অসমত প্ৰচলিত প্ৰায় লুপ্ত হ'বলৈ ধৰা ভাদ মাহৰ এক বিশেষ প্ৰণালীৰ নাম হৈছে থিয় নাম। কলিয়াবৰৰ বাঘৰচুক গাঁৱত ভাদ মাহত অতীজৰে পৰা প্ৰচলিত হৈ আহিছে এই ব্যতিক্ৰমী নামভাগ। বৰ্তমান সময়তো এই নামৰ প্ৰণালী পূৰ্বৰ দৰে গতিশীল কৰি তুলিব পাৰি। তাৰ বাবে নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ দিহা কৰিছে বাঘৰচুক গাঁৱৰ ৰাইজে। আমাৰ গুৰুবাপ শ্ৰদ্ধাৰ শ্ৰী বুবুল শইকীয়া বাপে যেনেভাৱে শিকাইছিল তেনেভাৱেই এই আজি থিয় নামভাগ আমি তেনেকৈ গাই আছোঁ। মধ্য অসমত বিশেষকৈ এই নামভাগ চলে আৰু এই নামভাগৰ কোনো জেগা বিশেষে নামটো ঠিক বেলেগ বেলেগ ধৰণৰ কয়। কোনো লোকে থিয় নাম বুলি কয়, কোনো লোকে হেঁচা নাম বুলি কয় আৰু কোনো লোকে সেউকী নাম বুলি কয়। এতিয়া বৰ্তমান কলিয়াবৰৰ বাঘৰচুকৰ বাদে এই নামভাগ অন্যত নাই। সেইকাৰণে আমি এই নামভাগ চলাই যাবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰি এতিয়া আমাৰ 5জন যুৱককো আমি এই নামভাগ শিকোৱাৰ চেষ্টা কৰি আছোঁ আৰু তেনেকৈ 5জন ব্যক্তি ওলাই আহিছেও নৱপ্ৰজন্মৰ, মানে বহুকেইজনে এই নামভাগৰ আগভাগ লৈছেও আৰু আগলৈও এই নামভাগ যাতে চলাই নিবৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰিম। কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে হোজাই জিলাৰ লংকা সংহত শিশু উন্নয়ন প্ৰকল্পত পুষ্টিকৰ খাদ্যমেলা নামেৰে এক অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। খাদ্যমেলাত লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত 550টা অংগনৱাড়ী কেন্দ্ৰ, 14টা চাৰ্কুলৰ প্ৰায় 30টা গোটে অংশগ্ৰহণ কৰে। অসমীয়া, মণিপুৰী, কাৰ্বি, নেপালী, বেংগলী, ডিমাছাকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য প্ৰস্তুত কৰি ইয়াত প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত অংগনৱাড়ী কৰ্মী ৰীতামণি বৰাৰ আই দুচকুৰ চকুলো নামৰ কবিতা পুথি উন্মোচন কৰে সংহত শিশু উন্নয়ন বিষয়া খগেন্দ্ৰ উপাধ্যায়ে। যদি ছুপাৰভাইজাৰৰ 14টা চাৰ্কুল আছে, সেই হিচাপে প্ৰত্যেক চাৰ্কুলৰ পৰা আমি আমাৰ ঠাই কমৰ কাৰণে প্লাছ কোভিডৰ কাৰণে আমি খুব ৰেষ্ট্ৰিকশ্যন হিচাপে তেওঁলোকক মাতিছোঁ। তেওঁলোক ইমান উৎসাহ হৈছে, আমি য'ত 28জনীক মাতিছিলোঁ আমি দেখিছোঁ এতিয়া 50-60জনীয়ে তেওঁলোকৰ নিজৰ পৰম্পৰাগত যিটো খাদ্য সেই খাদ্যটো লৈ আহিছে। এই কাৰ্যালয়ত এটা নতুন বস্তু এটা আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ, সেইটো হৈছে মাতৃদুগ্ধ পান কক্ষ আৰু প্ৰত্যেক অংগনৱাড়ী ৱাৰ্কাৰ, হেল্পাৰ, ছুপাৰভাইজাৰ মই চবকে কৈছোঁ যাতে তেওঁলোকৰ বেবী ঘৰত এৰি থৈ নাহে, কাৰণ মাতৃদুগ্ধই হ'ল অমৃত। একেটা অনুষ্ঠানত লংকা সাংবাদিক সন্থাৰ সভাপতি মুকুল গোস্বামীয়ে শিশুৰ মাতৃদুগ্ধ স্তনপান কেন্দ্ৰ কক্ষ উদ্বোধন কৰে। লংকা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত হোজাই জিলাৰ পোষণ সমন্বয়ক সম্প্ৰীতি তামুলী ফুকন উপস্থিত থাকি পুষ্টিকৰ পোষণ খাদ্য মেলা পৰ্যালোচনা কৰাৰ লগতে গৰ্ভৱতী মহিলাই কি ধৰণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে তাৰ ওপৰত বহলাই ব্যাখ্যা কৰে। পুষ্টিহীনতা দূৰ কৰিবৰ কাৰণে ইয়াতে কিছুমান আহাৰৰ ব্যৱহাৰ কৰা হৈছে। লগতে ৰক্তহীনতা দূৰ কৰিবৰ কাৰণে তেওঁলোকে কলডিলৰ কিছুমান চব্জি বনাইছে, কাঁচকলৰ কিছুমান নতুন ধৰণে কিছুমান চব্জি বনাই আনিছে। লগতে তেজপাতৰ কিছুমান তেজপাত আহিছে আপোনাৰ নিমপাত ভাজি আনিছে।
যিটো আপোনাৰ গৰ্ভৱতী মহিলাৰ কাৰণে ভাল নহয়, কিন্তু শিশুসকলৰ কাৰণে পেলু চেলু যে হয়, পেট চাফা হয়, সেইটো কাৰণে আমাৰ নিম পাতৰ খুবেই প্ৰয়োজন। ঠিক তেনেধৰণে আপোনাৰ কচু পাতৰ কিছুমান পাতত দিয়া বস্তু বনাইছে, তেল নিদিয়াকৈ বস্তু বনাই আনিছে, কচুৰ ঠাৰি বনাই আনিছে, সেইবোৰ খালে আমাৰ আইৰণৰ পৰিমাণটো বাঢ়ে শৰীৰত। তেনেধৰণে আমাৰ ৰক্তহীনতাৰ পৰা আমি দূৰ হ'ব পাৰোঁ, মহিলাসকল, প্ৰেগনেণ্ট মহিলাসকল, লগতে শিশুসকল পুষ্টিহীনতাৰ পৰা দূৰ হ'ব পাৰে। মহিলাগৰাকী সুস্থ থাকিলে শিশুটোও সুস্থ হৈ জন্ম হ'ব। হোজাইৰ পৰা প্ৰণৱ শৰ্মা, নিউজ 18। অসমীয়া, মণিপুৰী, কাৰ্বি, নেপালী, বেংগলী, ডিমাচাকে আদি কৰি বিভিন্ন জনগোষ্ঠীয় থলুৱা খাদ্য প্ৰস্তুত কৰি ইয়াত প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত অংগনৱাড়ী কৰ্মী ৰীতামণি বৰাৰ আই দুচকুৰ চকুলো নামৰ কবিতা পুথি উন্মোচন কৰে সংহত শিশু উন্নয়ন বিষয়া খগেন্দ্ৰ উপাধ্যায়ে। যদি ছুপাৰভাইজাৰৰ 14টা চাৰ্কুল আছে, সেই হিচাপে প্ৰত্যেক চাৰ্কুলৰ পৰা আমি আমাৰ ঠাই কমৰ কাৰণে প্লাছ কোভিডৰ কাৰণে আমি খুব ৰেষ্ট্ৰিকশ্যন হিচাপে তেওঁলোকক মাতিছোঁ। তেওঁলোক ইমান উৎসাহ হৈছে, আমি য'ত 28 জনীক মাতিছিলোঁ, আমি দেখিছোঁ এতিয়া 50-60 জনীয়ে তেওঁলোকৰ নিজৰ পৰম্পৰাগত যিটো খাদ্য, সেই খাদ্যটো লৈ আহিছে। এই কাৰ্যালয়ত এটা নতুন বস্তু এটা আজিৰ পৰা আৰম্ভ কৰিম বুলি ভাবিছোঁ, সেইটো হৈছে মাতৃদুগ্ধ পান কক্ষ। আৰু প্ৰত্যেক অংগনৱাড়ী ৱাৰ্কাৰ, হেল্পাৰ, ছুপাৰভাইজাৰ মই চবকে কৈছোঁ যাতে তেওঁলোকৰ বেবী ঘৰত এৰি থৈ নাহে, কাৰণ মাতৃদুগ্ধই হ'ল অমৃত। একেটা অনুষ্ঠানত লংকা সাংবাদিক সন্থাৰ সভাপতি মুকুল গোস্বামীয়ে শিশুৰ মাতৃদুগ্ধ স্তনপান কেন্দ্ৰ কক্ষ উদ্বোধন কৰে। লংকা সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত হোজাই জিলাৰ পোষণ সমন্বয়ক সম্প্ৰীতি তামুলী ফুকন উপস্থিত থাকি পুষ্টিকৰ পোষণ খাদ্য মেলা পৰ্যালোচনা কৰাৰ লগতে গৰ্ভৱতী মহিলাই কি ধৰণৰ পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে তাৰ ওপৰত বহলাই ব্যাখ্যা কৰে। পুষ্টিহীনতা দূৰ কৰিবৰ কাৰণে ইয়াতে কিছুমান আহাৰৰ ব্যৱহাৰ কৰা হৈছে, লগতে ৰক্তহীনতা দূৰ কৰিবৰ কাৰণে তেওঁলোকে কলডিলৰ কিছুমান